কম কথা কোৱা আৰু বেছি কাম কৰা মানুহে সফলতা লাভ কৰিব পাৰে। ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ। জুইয়ে শুকান খৰি পুৰি ছাৰখাৰ কৰাৰ দৰে ঈৰ্ষায়ো সকলো ভাল কাম নষ্ট কৰে। হজৰত মহম্মদ। যেতিয়া আপুনি ব্যস্ত হয় তেতিয়া সকলো সহজ হয়, কিন্তু যেতিয়া আপুনি অলস হয় তেতিয়া একো সহজ নহয়। স্বামী বিবেকানন্দ। সকলো ধৰণৰ আনন্দৰ ভিতৰত আনক আনন্দ দিবলৈ চেষ্টা কৰাই হৈছে সৰ্বোৎকৃষ্ট আনন্দ। লা কুইজাৰ। প্ৰত্যাহ্বান অবিহনে জীৱন বিৰক্তিকৰ। স্বামী বিবেকানন্দ। চৰিত্ৰই মানুহৰ আচল সম্পত্তি। মাইলছ। আপুনি সুখত থকাটোৱেই আপোনাৰ শত্ৰুৰ সবাতোকৈ ডাঙৰ যন্ত্ৰণা। চাণক্য। চিন্তা কৰাটোৱেই হৈছে মূলধন, উদ্যোগটো হৈছে উপায়, আৰু কঠোৰ পৰিশ্ৰমেই তাৰ সমাধান। ডক্টৰ APJ আব্দুল কালাম। জাবৰ সাৰিলে যিদৰে ঠাইডোখৰ পৰিষ্কাৰ হয়, ঠিক সেইদৰে ভুল স্বীকাৰ কৰিলে অন্তৰখন পবিত্ৰ হয়। মহামানৱ মহাত্মা গান্ধী। সপোন সেইটো নহয় যিটো আপুনি শুই থকাৰ সময়ত দেখা পায়। সপোন আচলতে সেইটোহে যিটোৱে আপোনাক শুবলৈ নিদিয়ে। ডক্টৰ APJ আব্দুল কালাম। উৎকৃষ্টজনে নিন্দে নিজক আৰু নিকৃষ্টজনে নিন্দে পৰক। কনফুচিয়াছ।